নমস্কাৰ ৰঙালী বিহুৰ উপলক্ষে সকলোলৈ আন্তৰিক শ্ৰদ্ধা হিয়াভৰা শুভেচ্ছা প্ৰীতি আৰু উলগ যাচিছোঁ এটা নতুন আপডেট যেহেতু আমি 2 এপ্ৰিললৈকে আমি ৰেজিষ্ট্ৰেশ্যন বন্ধ ৰাখিছিলোঁ তাৰ 2 এপ্ৰিললৈকে মানে যোৱা মাহত মাৰ্চ মাহটোত বহুত বেছি ৰেজিষ্ট্ৰেশ্যন হৈছিল যাৰ কাৰণে আমি কৈছিলোঁ যে 2 এপ্ৰিললৈকে ৰেজিষ্ট্ৰেশ্যন হ'ব আৰু তাৰ পিছত আমি ৰেজিষ্টাৰ নকৰাও তাৰ পিছত আমি ৰেজিষ্টাৰ কৰাইছোঁ 2 এটা চাইহে কৰাইছোঁ কিন্তু দেখা গৈছে 2 এপ্ৰিলৰ পাছৰ পৰা আমি ভিডিঅ' দিয়াৰ পাছতো আজি পৰ্যন্ত ইমানেই ফোন আহি আছে জাউৰিয়ে ফোন যাক কয় জাউৰিয়ে অহৰহ ফোন আহি আছে বৰষুণ পৰাৰ দি ফোন আহিছে মানে হিল পৰা দি যেনেকৈ বৰষুণ দিলে ডাঙৰ হিল পৰে যে সৰু হিল পৰে বগা হৈ যায় গোটেই পথাৰ চোতাল যে বগা হৈ যায় তেনেকৈ মানে ফোন আহে ৰাতিপুৱা 6টা বজাৰ পৰা ফোন আহে ৰাতি 12টা এটা 2টালৈকে প্ৰত্যেকটো ফোন এটেণ্ড কৰাটো আমাৰ সম্ভৱ নহয় তো সেইকাৰণে আমি আলোচনা কৰি কাইলৈৰ পৰা 25 তাৰিখলৈকে 25 এপ্ৰিললৈকে আমি সিস্টেম পুনৰ ওপেন কৰিম তো যিসকল এতিয়াও ৰেজিষ্ট্ৰেশ্যন কৰা নাই কৰিম বুলি ভাবিছা তো ৰেজিষ্ট্ৰেশ্যন কৰি ল'বা এইকেইদিনৰ ভিতৰতে যেহেতু বহুত ভয়েস কল বহুত মেছেজেছ বহুত ইমেইল ফোনৰ ওপৰত ফোন আমাৰ ফোন গৰম হৈ যায় ফোন গৰম হয় কথা পাতোতে আমাৰ মাথাটো গৰম হৈ যায় ঠিক আছে ফোন ক্ৰেশ কৰি দিব এনেকুৱা জানে ফোন ক্ৰেশ হৈ যাব ফোন যেন ব্ৰাষ্ট হৈ যাব ইমানেই ফোন আহে তো তিনটা ফোন তাৰোপৰি আৰু বাকি 2টা ফোন আছেই টোটেল 5টা ফোনত ফোন আহে দিনটোৰ ভিতৰত আচৰিত ফোন আহিবলৈ ধৰিছে আৰু লগতে আৰু এটা কথা হৈছে কি এতিয়া আমাৰ অসমৰ বাহিৰৰ পৰা বহুত ল'ৰা ছোৱালীয়ে ফোন কৰিব ধৰিছে যিসকল ল'ৰা ছোৱালী আমাৰ অসমৰ বাহিৰত গৈ আছিল আৰু লগতে টোটেলি আমাৰ অসমৰ বাহিৰৰ ল'ৰা ছোৱালী আমাৰ অসমৰে নহয় ঠিক আছে চণ্ডীগড়ৰ পৰা ফোন আহিছে দিল্লী নয়ডাৰ পৰা ফোন আহে কলকাতাৰ পৰা ফোন থাকে বিহাৰৰ পৰা ফোন থাকে ঠিক আছে গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট বহুত ল'ৰা ছোৱালীৰ ফোন আছে বাহিৰৰ সেইসকলক আমি ৰেজিষ্ট্ৰেশ্যনে কৰা নাই ঠিক আছে অলৰেডি তেওঁলোকে আমাৰ ইউটিউব ভিডিঅ'বোৰ চাই থাকে গম পায় ফিডবেকবোৰ পঢ়ে আৰু সেয়ে তেওঁলোকে আমাৰ ইয়াত আহিবৰ কাৰণেও এতিয়াও ৰেডি গুৱাহাটীত বহুতে জব বিচাৰি ফোন কৰে তিনচুকীয়া পৰ্যন্ত আহিবলৈ ৰেডি আছে তো এটা কথাটো হৈছে কি যিসকলে ৰেজিষ্টাৰ কৰা নাছিল অতি সোনকালে ৰেজিষ্টাৰটো কৰি ল'বা 7 দিনেই তাৰপিছত ৰেজিষ্ট্ৰেশ্যন আৰু নহ'ব মে আৰু জুনটো আমি টোটেলি ৰেজিষ্ট্ৰেশ্যন নকৰোঁ একেবাৰে ৰেজিষ্ট্ৰেশ্যন নকৰোঁ একদম জুলাইৰ পৰা ৰেজিষ্ট্ৰেশ্যন হ'ব কাৰণ এইবাৰ আমাৰ ৰেজিষ্ট্ৰেশ্যন যিহেতু যোৱা মাহৰ পৰা ৰেজিষ্ট্ৰেশ্যন বহুত ৰেজিষ্ট্ৰেশ্যন বাঢ়িছে আমি মন কৰিছোঁ তো আশা কৰিছোঁ ল'ৰা ছোৱালীবোৰ এতিয়া ওলাই আহিছে কোনো হাত সাৱটি বহি থাকিব বিচৰা নাই এলেহুৱা হৈ থাকিব বিচৰা নাই ৰেছপন্সিবিলিটি বুজি পাইছে মা দেউতাৰ কষ্টখিনি বুজি পাব ধৰিছে তো বহুত ভাল কথা সকলো যেতিয়া ওলাই আহিছে সকলোৱে ওলাই আহিলে যেতিয়া হাতে কামে সকলোৱে কৰিব তেতিয়া আমাৰ গাঁওখন আমাৰ ঘৰখন আমাৰ ডিষ্ট্ৰিক্টখন আমাৰ ৰাজ্যখন আগবাঢ়িব আমাৰ নিজৰ ল'ৰা ছোৱালীখিনি যদি আগবাঢ়ি যায় কাম কৰিবৰ কাৰণে বাহিৰৰ ল'ৰা ছোৱালীৰ কি কাম আছে ইয়াত ডিফিনেটলি কোনো প্ৰয়োজন নাই দৰকাৰ নাই আশা কৰিছোঁ ভিডিঅ'টো লাইক কমেণ্ট কৰি আগলৈ শ্বেয়াৰ কৰি দিবা